অসম গণ পৰিষদ দলৰ নেতাৰ পুত্ৰক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ গোলকগঞ্জ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদস্থলীৰ পৰাই আটক দল সংগঠনৰ 3জন নেতাক আক্ৰমণকাৰী বিজেপিৰ নেতা কৰ্মী গ্ৰেপ্তাৰৰ দাবী কেইবাটাও দল সংগঠনৰ সমজিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান পঞ্চায়ত গঠনক কেন্দ্ৰ কৰি বিজেপি আৰু অসম গণ পৰিষদ দলৰ মাজত হৈছিল মাৰপিট অগপ নেতা অশোক কুমাৰ প্ৰধানীৰ পুত্ৰক কৰিছিল আক্ৰমণ এই ঘটনাক কেন্দ্ৰ কৰিয়েই দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ বিশেষ করে এই দুজনের নামটা আমি কিয় কৈছো এই দুজনে বিশেষ করে যেতিয়া এই দুজন 63 জারি কৰিছে আৰু এই ক্ষেত্ৰত আমি মানুহ কমকৈ আহি প্ৰতিবাদ সাব্যস্ত কৰিছো ইয়াত 4-5টাকৈ দল সংগঠন আছে খিলঞ্জীয়া দল সংগঠন আছে আমি সবতকৈ দুখ লগা আৰু বেদনাদায়ক যেটো কালি ভিডিঅ' আমি দেখিবলৈ সোশ্যাল মিডিয়াত পাইছো ইয়া অতিকৈ গৰিহণাযোগ্য আৰু নিন্দনীয় বিষয় আজি উজ্জ্বল প্ৰধানী তেওঁ কোনো ৰাজনৈতিক দলৰ লগত কিন্তু সক্ৰিয়ভাৱে জড়িত নহয় আজি এই উজ্জ্বল প্ৰধানী আমাৰ গোলকগঞ্জ স্পৰ্টছ এছ'চিয়েশ্যনৰ কিন্তু সাধাৰণ সম্পাদক হয় আৰু এজন পশ্চাদভংগী শিক্ষিত উদীয়মান যুৱকক যি খেদি নিৰ্মমভাৱে প্ৰহাৰ কৰিছে এয়া অতিকৈ নিন্দনীয় আৰু গৃহ মানে নিন্দনীয় বুলি আমি প্ৰকাশ কৰিছো আৰু তাৰ লগতে ক'ব বিচাৰিছো যেহেতু কালি সমজিলাৰ এই ঘটনাটো যি সংঘটিত হৈছে সমজিলাৰ বিষয়াগৰাকী তাত উপস্থিত আছিল তাত পুলিচ বিষয়াবিলাক কিন্তু উপস্থিত আছিল থাকা সত্ত্বেও কিন্তু আজি খেদি আক্ৰমণ কৰাইছে এয়া অতিকৈ ধুবুৰী জিলাবাসীৰ কাৰণে লজ্জাজনক আৰু ঘৃণনীয় বিষয় গতিকে ইয়াৰ ওপৰত আমি বিচাৰিছো যে অতি 3 দিনৰ ভিতৰত পুলিচে যি উত্তম প্ৰসাদ আৰু এই বিশ্বজিৎ দাস প্ৰথমতে এই উজ্জ্বল প্ৰধানীক কাৰ্যালয়ৰ পৰা দলিয়াই পেলাইছে আৰু তেওঁৰ ষড়যন্ত্ৰ মতে গোটেই কাহিনীটো সংঘটিত হৈছে গতিকে এই বিশ্বজিৎ দাসক ঘৰ হৈছে ধুবুৰী টাউনত তেওঁ গোলকগঞ্জ সমষ্টিৰ এই সমজিলাত আহি তেওঁ লিডাৰী নেতৃত্ব দেখাব বিচাৰিছে প্ৰধানীক যেনেদৰে সমজিলা কাৰ্যালয়ত খেদি পিটোৱা হল এই পিটোৱা ঘটনাক আমি ঘোৰ নিন্দা আৰু আপত্তি জনাইছো এই কাৰ্যত জড়িত থকা প্ৰতিজন দোষী গোলকগঞ্জ পুলিচ প্ৰশাসনে বা ধুবুৰী পুলিচ প্ৰশাসনে অতি সোনকালে কাৰ্য কৰিব লাগিব নহলে কিন্তু আমি আজি স্মাৰকপত্ৰ দিছো সমজিলা আয়ুক্তক অতি সোনকালে যদি কাৰ্য নকৰে তেতিয়াহ'লে কিন্তু আমি গণতান্ত্ৰিকভাৱে খিলঞ্জীয়া দল গঠনৰ আন্দোলন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ